নহয় তেওঁ কিহৰ কাৰণে আঙুলি টোৱাইছে মইতো নাজানো আৰু সঁচা কথা ক'বলৈ গ'লে ময়ো দেখিছোঁ তেওঁ আচলতে আমি ভাল পোৱা নাছিলোঁ তেওঁ মই এইটো কথাই কৈছিলোঁ তেওঁক কোৱা নাই মোৰ দলীয় সভাপতিক কৈছিলোঁ যে আমি সকলোৱে সমাজত যিসকলে দায়িত্ব পায় বা দায়িত্ব লয় দায়িত্ববাহী লোকে আমাৰ দলৰে হওক বাহিৰৰে হওক সমাজৰে হওক সকলোৱে এনেকুৱা কথা ক'ব নালাগে যিবিলাক কথাই আমাৰ সমাজত বিভাজন আনে আমাৰ সমাজত অশান্তি আনে কাৰণ কিছুমান স্পৰ্শকাতৰ সংবেদনশীল কথা আমি জুখিমাখি ক'ব লাগে যিসকলে দায়িত্বত থাকে সেইকাৰণে সেই কথাহে সকীয়াই দিছিলোঁ গতিকে কাৰণ তেওঁ কংগ্ৰেছত যোগদান কৰি মই এইষাৰ কথা কোৱাৰ কাৰণেই যদি তেওঁ ক্ষুণ্ণ হৈ পেলাই তেওঁ যদি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে মই ভাবোঁ এইটো দুৰ্ভাগ্যজনক কিন্তু এইটো তেওঁৰ কথা তেওঁ হয়তো ইয়াতো ৰাজনীতি কৰিছে মই নাজানো সেইটো কথা কিন্তু এইবিলাক আচলতে উচিত নহয় মই কৈছোঁ যে আমাৰ সকলোৰে দায়িত্ব আছে মই এইটো কথাই কৈছিলোঁ যে দায়িত্বশীল বা দায়িত্ববাহী লোকে অলপ জুখিমাখি কথা ক'ব লাগে অলপ ভাবি গুণি কথা ক'ব লাগে কাৰণ এনেকুৱা ধৰণৰ কথা ক'ব নালাগে যিবিলাক কথাই আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰে আমাৰ মাজত বিষণ্ণতা আনে আমাৰ মাজত বিভাজন আনে সেইবিলাক কথা ক'ব নালাগে মই এইখিনি কথাই কৈছিলোঁ নাই মুঠেই নেপেলাই কি মুঠে দল ত্যাগ কৰিলে দল ত্যাগ কৰিলে কিহৰ প্ৰভাৱ পেলাব তেওঁ কৈছে জাতিতকৈ কংগ্ৰেছ ডাঙৰ নহয় বুলি কৈছে আমিনো কেতিয়া কৈছোঁ জাতিতকৈ কংগ্ৰেছ ডাঙৰ বুলি কংগ্ৰেছে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে সেই তেতিয়াৰ পৰা তেওঁ চাগে পাহৰি যায় অসমৰ ইতিহাস নাজানে